স্বাগতম জনাইছোঁ আপোনালোকক আপোনাৰ চেনেল ইনফৰমেশ্যন বাই আছামিছত। এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। আজিৰ প্ৰথমটো খবৰ হৈছে যোৱাকালি একেদিনে ডিব্ৰুগড় আৰু যোৰহাটত মুকলি কৰা হ'ল দুটা প্লাজমা বেংক। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাটৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মুকলি কৰা হয় এই দুটা প্লাজমা বেংক। ইয়াৰ পিছৰ খবৰটো হৈছে ৰাজ্যত সলনি কৰা হৈছে শৈক্ষিক বৰ্ষৰ সময়। বৰ্তমান প্ৰযোজ্য হৈ থকা 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰ পৰিৱৰ্তে নতুন শৈক্ষিক বৰ্ষ হ'ব 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। ইয়াৰ পিছৰ খবৰটো হৈছে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত মঙলবাৰে 28,084 জনৰ দেহত ধৰা পৰে কোভিড-19। ইয়াৰে 550 জন কামৰূপ মেট্ৰ', 294 জন কামৰূপ গ্ৰাম্য, 213 জন নগাঁও আৰু 201 জন ডিব্ৰুগড়ৰ। উল্লেখ্য যে যোৱা 24 ঘণ্টাত ৰাজ্যত 59,034 জন লোকক কৰা হৈছে কোভিড টেষ্ট। অসমত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 48,116 জনলৈ বৃদ্ধি পাইছে। এফালে সুস্থ হৈ উঠিছে 33,428 জন লোক, আনহাতে চিকিৎসাধীন হৈ আছে 14,615 জন ৰোগী। ইয়াৰ পিছৰ খবৰটো হৈছে তিনিচুকীয়াত 11 আগষ্টলৈকে সম্পূৰ্ণ লকডাউন। বুধবাৰ সন্ধিয়া 6 বজাৰ পৰা তিনিচুকীয়া আৰু মহকুম পৌৰসভাৰ অন্তৰ্গত এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা জিলা প্ৰশাসনৰ। 5 আগষ্টৰ সন্ধিয়া 6 বজাৰ পৰা 11 আগষ্টৰ সন্ধিয়া 6 বজালৈ দুয়োটা পৌৰ এলেকাত লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে। জিলাখনত কৰোনাৰ গণসংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। অৱশ্যে লকডাউনৰ সময়ত পৌৰ এলেকা দুটাত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান-বাহন, দোকান খোলা থকাৰ কথাও অৱগত কৰিছে প্ৰশাসনে। উল্লেখযোগ্য যে জিলাখনত বৰ্তমানলৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা 2,000ৰ ঘৰ অধিক অতিক্ৰম কৰিছে আৰু বৰ্তমানলৈকে জিলাখনৰ 23 গৰাকী লোকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ইয়াৰ পিছৰ খবৰটো হৈছে প্ৰতি মাহত বাঢ়িব 5,000 টকা উপাৰ্জন কৰিব লাগিব কেৱল এটা সৰু কাম। পোষ্ট অফিচৰ ইনকম স্কিম উপাৰ্জনৰ বৃদ্ধিৰ অন্যতম সমল হ'ব পাৰে। এই স্কিমত কোনোবাই জইণ্ট একাউণ্ট খুলিলে তেওঁৰ উপাৰ্জন দুগুণ হৈ পৰিব। কৰোনা মহামাৰীৰ কাৰণে সমগ্ৰ দেশতে এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে। চাকৰিজীৱীৰ পৰা ব্যৱসায়ী সকলোৱে আৰ্থিক সমস্যাৰ মাজত দিন কটাবলগীয়া হৈছে। ফলত স্বাভাৱিকভাৱে আন এটা চ'ৰ্চৰ ইনকম কোনে নিবিচাৰে। পোষ্ট অফিচত ইনকম স্কিম উপাৰ্জনৰ বৃদ্ধিৰ অন্যতম সমল হ'ব পাৰে। এই স্কিমত কোনোবাই জইণ্ট একাউণ্ট খুলিলে তেওঁৰ উপাৰ্জন দুগুণ হৈ পৰিব পাৰে। আপুনিও এই স্কিমৰ লাভ উঠাওক। কৰোনাৰ কাৰণে বহুতেই চাকৰি হেৰুৱাইছে, বহুতেই কম দৰমহা পাইছে। ইয়াৰ পূৰ্বে অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে এই স্কিমৰ সুবিধা ল'ব পাৰিছিল, কিন্তু প্ৰকৃততে এই স্কিমৰ সুবিধা যিকোনো বয়সৰ লোকে ল'ব পাৰে। ইয়াৰ পিছৰ খবৰটো হ'ল ঘোষণা কৰা হ'ল 2019 বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফল। ঘোষণা হ'ল 2019 বৰ্ষৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। 2019 বৰ্ষৰ জুন মাহত অনুষ্ঠিত হৈছিল UPSCৰ পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হৈছে দেশৰ মুঠ 829 গৰাকী প্ৰাৰ্থী। ইয়াৰে ভিতৰত 59 সংখ্যক স্থান লাভ কৰি পুনৰ এইবাৰ অসমলৈ সুখবৰ কঢ়িয়াই আনিছে অসমৰ সন্তান আৰণ্যক শইকীয়াই।